নমস্কাৰ সকলোকে মই আজি আপোনালোকৰ স্কলাৰশ্বিপৰ এটা ভিডিঅ' লৈ আহিছোঁ। স্কলাৰশ্বিপটো আপোনাৰ ডিজেবল কেণ্ডিডেটৰ কাৰণে হয়। প্ৰথমে আমি অফাৰটো চেক কৰোঁ। স্কলাৰশ্বিপ অথৰিটি হ'ল ডেভেলপমেণ্ট অফ এমপাৱাৰমেণ্ট অফ পাৰ্চন উইথ ডিজেবিলিটিৰ কাৰণে যোনবিলাক ডিজেবল হয় তেখেতসকলে এপ্লাই কৰিব পাৰিব। আৰু মিনিষ্ট্ৰী হ'ল মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এমপাৱাৰমেণ্ট হয়, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হয়। একাডেমিক ছেশ্যন 2026-27 হ'ব। এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব আৰু পৰ্টেল আপোনালোকৰ NSP পৰ্টেলেৰে এপ্লাই কৰিব লাগিব। আৰু বেনিফিচিয়াৰী আপোনাৰ ষ্টুডেণ্ট উইথ ডিজেবল বা বেঞ্চমাৰ্ক ডিজেবিলিটি থাকিব লাগিব। আৰু স্কুল টাইপ আপোনালোকৰ প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক আৰু টপ ক্লাছ স্কলাৰশ্বিপৰ কাৰণে হয়। মই আপোনাক স্কলাৰশ্বিপৰ স্কিমটোৰ বিষয়ে কথা কৈ দিছোঁ। যদি প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে আপোনালোকৰ ষ্টাৰ্টিং হ'ব লাগিব ক্লাছ 9 আৰু 10 আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে আপ টু ক্লাছ পষ্ট গ্ৰেজুৱেশ্যন আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু তৃতীয়তে আপোনালোকে যদি ডিপ্ল'মা কৰি আছে তেতিয়াও এপ্লাই কৰিব পাৰিব। আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি হ'ল ডিজেবিলিটি ৰিকুৱাৰমেণ্ট হয়, যেনেকৈ আপোনাৰ 40% ডিজেবিলিটি মাৰ্ক থাকিব লাগিব আৰু আপোনালোকৰ UDI কাৰ্ড থাকিব লাগিব আৰু বেঞ্চমাৰ্ক ডিজেবিলিটি চাৰ্টিফিকেট থাকিব লাগিব। মই আপোনালোকক এনুৱেল ইনকামৰ কথা কৈছোঁ। যোনবিলাকৰ কেণ্ডিডেটৰ পেৰেণ্টছে 2.5 লাখতকৈ বেছি ইনকাম কৰে তেখেতসকলে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰিব। আৰু তেখেতসকলৰ ইনকাম চাৰ্টিফিকেট চাৰ্কল অফিচৰ পৰা হ'ব লাগিব। আৰু যোনসকলে টপ ক্লাছ স্কলাৰশ্বিপ মানে গ্ৰেজুৱেশ্যন কৰিছে তেখেতসকলৰ এনুৱেল ইনকাম 8 লাখতকৈ কম হ'ব লাগিব আৰু তেখেতসকলৰ ইনকাম চাৰ্টিফিকেট চাৰ্কল অফিচৰ পৰা হ'ব লাগিব। আৰু আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড যিটো নেকি আপোনাৰ আধাৰ লিংক বুলি কয় সেই লিংকটো থকা হ'ব লাগিব। আৰু এইটো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে NSP পৰ্টেলত যাই ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মই আপোনাক ইম্পৰ্টেণ্ট ডেটছবিলাকৰ কথা কৈছোঁ। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ক্লাছ 9 আৰু 10ৰ কাৰণে আপোনালোকৰ 1 জুন তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট আপোনাৰ 31 আগষ্টলৈ হয়। আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ ক্লাছ 10 টু আপ টু গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যনলৈ হয়। 1 জুনৰ পৰা ষ্টাৰ্ট হৈছে, 30 অক্টোবৰলৈ লাষ্ট ডেট হয়। আৰু টপ ক্লাছ মানে গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন আৰু ডিগ্ৰী বা ডিপ্ল'মা কৰি থকাসকলে 1 জুনৰ পৰা ষ্টাৰ্ট হৈছে, 31 অক্টোবৰলৈ লাষ্ট ডেট হয়। যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া আপোনাৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব, যেনেকৈ আধাৰ কাৰ্ড লাগিব, আধাৰ ডিটেইলছ লাগিব, ডিজেবিলিটি চাৰ্টিফিকেট লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব আৰু আপোনালোকৰ বেংক একাউণ্টৰ ডিটেইলছ লাগিব, য'ত নেকি আপোনাৰ আধাৰ কাৰ্ড লিংক থকা হ'ব লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব আৰু আধাৰ ডকুমেণ্ট লাগিব যদিহে আপোনাৰ NSP পৰ্টেলত বিচাৰে। ইয়াত কিছুমান ইম্পৰ্টেণ্ট লিংক দিয়া আছে, আপোনাৰ লিংকখিনি চাই কিনে এপ্লাই কৰিব পাৰিব। ডাইৰেক্ট নেকি আপোনাৰ স্কলাৰশ্বিপ পৰ্টেলৰ ডাইৰেক্ট লিংকটো এইটো আপুনি ইয়াত ক্লিক কৰি ডাইৰেক্ট স্কলাৰশ্বিপ পৰ্টেলত গৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো ভালকৈ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।